ধুবুৰীৰ চান্দাখোলাত ভয়ংকৰ ঘটনা। ধুবুৰী কচুৱাৰ খাজ তৃতীয় খণ্ডৰ ছফিকুল ইছলাম নামৰ এজন অধিবক্তাক হানিখুচি হত্যাৰ চেষ্টা। ধুবুৰী জিলা আদালতৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তে হঠাতে চান্দাখোলা দলঙৰ ওচৰত কিসমত হাজদাখল চন্দুৰ পুতেক ছাইদুল ইছলাম নামৰ ব্যক্তিজনে অধিবক্তাজনক ৰখাই বিভিন্ন ধৰণৰ গোচৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰে। অধিবক্তাজনে পিছত লগ ধৰিব বুলি কয় ব্যক্তিজনক। লগে লগে ছাইদুল ইছলামে পিছফালে লুকাই ৰখা চোকা অস্ত্ৰৰে অধিবক্তাজনৰ ডিঙিত পচন্দ জোৰেৰে প্ৰহাৰ কৰে। শৰীৰৰ বহু স্থানত গুৰুতৰভাৱে কোবাই জখম কৰি স্থান এৰি পলায়ন কৰে ছাইদুল ইছলামে। সংকটজনক অৱস্থাত স্থানীয় ৰাইজে অধিবক্তাজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও পিছত সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেললৈ প্ৰেৰণ কৰে অধিবক্তাজনক। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মানে কোনো